বিজেপিৰ 100+ ভেটিৰ বুজ লবলৈ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা উপস্থিত হৈছে লগত সহ প্ৰভাৰী পৱন শৰ্মা প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই ৰাজ্যৰ 126টা সমষ্টিৰ সাংগঠনিক ভেটিৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ পৰা ল'ব প্ৰতিবেদন বৈজয়ন্ত পাণ্ডাৰ হাতত ৰিপৰ্ট কাৰ্ড সমষ্টিত কাৰ ভেটি কিমান শক্তিশালী বিধানসভা নিৰ্বাচনলৈ মাজত আৰু 100 দিন বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেমি ফাইনেল হিচাপে চিহ্নিত হোৱা বিটিসি নিৰ্বাচনত বিজেপি সফল হলেও আশা কৰা ধৰণে ফলাফল নুলাল এতিয়া বিজেপিয়ে কি নীতিৰে আগবাঢ়িব বিটিসিৰ 14টা সমষ্টি আৰু বিটিসি এলেকাৰ বাহিৰৰ 112টা সমষ্টিত বিজেপিৰ ভেটি কিমান মজবুত আৰু বিজেপিৰ নেতাৰ স্থিতি কি সেই সন্দৰ্ভত বুজ লবলৈ গুৱাহাটীত বুধবাৰে উপস্থিত হলহি ৰাজ্যিক বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা कि भाजपा की स्थिति यहाँ बहुत ही मजबूत है बहुत ही अच्छा होगा बाकी डिटेल्स हम कल ইতিমধ্যে প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই ৰাজ্যিক বিজেপিৰ পৰা গ্ৰহণ কৰিছে প্ৰতিবেদন কেৱল প্ৰতিবেদনেই নহয় প্ৰতিখন জিলাৰ সভাপতি আৰু সমিতিৰ প্ৰভাৰীসকলৰ পৰাও সমষ্টি কেন্দ্ৰিক সাংগঠনিক ভেটি আৰু নেতাৰ স্থিতিৰ বুজ ল'ব ৰাজ্যিক বিজেপিৰ সকলো নেতা কৰ্মীৰ পৰা সাংগঠনিক ভেটিৰ বুজ লৈ ৰাষ্ট্ৰীয় নেতৃত্বক প্ৰদান কৰিব ৰিপৰ্ট সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়েই কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব কেনেদৰে বিজেপিয়ে অসমত নিৰ্বাচন খেলিব আৰু মিত্ৰ দলসমূহক কিমান আসন এৰি দিব আনহাতে বৈজয়ন্ত পাণ্ডাৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি অহা 26 ডিচেম্বৰত অসমলৈ আহিব লগা অমিত শ্বাহে অগপৰ সৈতে মিত্ৰতা আৰু আসন বুজাবুজি সন্দৰ্ভত প্ৰথম লানি আলোচনা কৰিব কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাইলৈ অনুষ্ঠিত হ'ব তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ নিৰ্বাচনী হিংসাৰ মাজতে ভোট গ্ৰহণ সুকলমে অনুষ্ঠিত কৰিবলৈ সাজু হৈ পৰিছে আৰক্ষী প্ৰশাসন 36টা পৰিষদীয় সমষ্টিৰ 410টা কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ ভোটাৰৰ সংখ্যা 3,08,409 গৰাকী কাইলৈ তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন 36 পৰিষদীয় সমষ্টিত 3,08,409 জন ভোটাৰ ভোট যুদ্ধত 124 গৰাকী প্ৰাৰ্থী তৃতীয়বাৰলৈ অনুষ্ঠিত হ'ব তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু প্ৰশাসন পলিং প্ৰিজাইডিং বিষয়াসকল ইতিমধ্যে যাত্ৰা কৰিছে নিজ নিজ কৰ্তব্য স্থানলৈ কাইলৈ পুৱা 7:30 পৰা বিয়লি 4:30 অনুষ্ঠিত হ'ব ভোটগ্ৰহণ মৰিগাঁও নগাঁও হোজাই আৰু কামৰূপ জিলাৰ ভোটাৰে কৰিব ভোটদান অহা 19 ডিচেম্বৰৰ পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব ভোট গণনা কোভিড প্ৰটকল মানি ভোট কেন্দ্ৰসমূহত ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে প্ৰশাসনে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে ভোটাৰসকলক ভোটদান কৰিবলৈ আহোঁতে মাস্ক পৰিধান কৰি আহিবলৈ আহ্বান জনায় 7:30 পৰা 4:30লৈকে ভোটিং আমাৰ টাইমিং দিয়া আছে তাৰপিছত পলিং পাৰ্টিজখিনিয়ে নিজৰ আকৌ বাকচ ভালকৈ বেলট বক্স চব বস্তু চিল কৰি ধুনীয়াকৈ আকৌ তেওঁলোকে গধূলি আহি ইয়াত আমাক জমা দিব পলিং পাৰ্টিজ যাব তেওঁলোকৰ লগত ফেচ শ্বিল্ড দিছোঁ লগত আকৌ চেনিটাইজাৰ্ছ দিছোঁ মাস্ক দিছোঁ এক্সট্ৰাকৈ যাতে কোভিড প্ৰটকলো মেইনটেইন হয় ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে চলিছে নিৰ্বাচনী হিংসাও 9 নম্বৰ দমাল সমষ্টিৰ আপৰ প্ৰাৰ্থী নয়নজ্যোতি পাটৰক আক্ৰমণ কেইবাজনো লোকে আক্ৰমণ কৰে প্ৰাৰ্থীগৰাকীক এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত আমাৰ ল'ৰাকেইটাই তলনিবই নোৱাৰিলে আহিয়ে মোক থিয় কৰাই লৈ কাণত খুচা এটা মাৰিছে মই ক'ব নোৱাৰা হৈ গৈছোঁ লগে লগে ভৰিত মাৰিছে ইমান মাৰিছে পেটত মাৰিছে মঙলবাৰে সন্ধিয়া মৰিগাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৰমাকান্ত দেউৰী আৰু পৱন মান্তাৰ সংঘাতৰ বহি প্ৰকাশ ঘটে নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত 9 নম্বৰ দমাল পৰিষদীয় সমষ্টিত শাৰী বিতৰণক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ
ৰমাকান্ত দেউৰী আৰু পৱন মান্তাৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাত ক্ষতি কৰিছে শাসনাধিষ্ঠিত বিজেপিক। ৰমাকান্ত দেউৰীয়ে বিভিন্ন সময়ত আগবঢ়াই অহা বিতৰ্কিত মন্তব্যও বিৰূপ প্ৰভাৱ পেলাইছে তিৱা জনগোষ্ঠীৰ মাজত। এতিয়া ভোটাৰেহে নিৰ্ণয় কৰিব কাৰ দখললৈ যায় তিৱা পৰিষদ। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা আৰু জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ পদত্যাগৰ পিছতে বিধায়ক পবীন্দ্ৰনাথ ডেকাৰ সমালোচনাত মুখৰ হৈ পৰিছে অগপ সভাপতি অতুল বৰা। পবীন্দ্ৰনাথ ডেকাক আৱৰ্জনাৰ আখ্যা দিলে অতুল বৰাই। মনৰ পৰা কেতিয়াবাই আঁতৰিল, দলৰ পৰাহে আঁতৰা নাছিল। পবীন্দ্ৰক আৱৰ্জনা আখ্যা অতুল বৰাৰ। পাটাচাৰকুছি সমষ্টিৰ অগপ বিধায়ক পবীন্দ্ৰনাথ ডেকাৰ পদত্যাগৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপৰ সভাপতি অতুল বৰাই। ডেকা ডাঙৰীয়া কেতিয়াবাই আমাৰ পৰা আঁতৰি গৈছে, আমি আঁতৰাই পঠোৱা নাই। তেওঁৰ মন শৰীৰ আমাৰ লগত নাছিল, বহু দিনতে আঁতৰি গ'ল। গতিকে ডেকা ডাঙৰীয়াৰ পবীন্দ্ৰনাথ ডেকাক দল বাগৰি ভালপোৱা মানুহ বুলি অভিহিত কৰি বিধায়কজনৰ অভিযোগক ভিত্তিহীন আখ্যা অতুল বৰাৰ। ডেকা ডাঙৰীয়াই যোৱা সময়ছোৱাতেই কেতবোৰ দল বিৰোধী কাৰ্যকলাপত তেখেত লিপ্ত হৈছে। তেখেতে আগতেও বহুত ফুৰি চাকি আহিছেগৈ, মানে ডেকা ডাঙৰীয়া কংগ্ৰেছতো আছিল, আপোনালোকে জানে, পূৰ্বাঞ্চলীয় লোক পৰিষদ কৰিছিলে। তেখেতে ফুৰি চাকি থাকে, তথাপিও আমি ভাবিছিলোঁ অলপ স্বভাৱ চৰিত্ৰৰ পৰিৱৰ্তন হৈছে নেকি। সেইবাবেই 2016 চনত তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। কিন্তু প্ৰাৰ্থিত্ব পোৱাৰ পিছত, জিকাৰ পিছত আমি দেখিলোঁ যে দলীয় শৃংখলাটো নামানেই, কিন্তু ৰাইজৰ পৰা বহুত দূৰলৈ গৈছিল। 2016 নিৰ্বাচনত জিকাৰ পিছৰে পৰা পবীন্দ্ৰনাথ ডেকাই দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ অতুল বৰাৰ। অগপৰ মজিয়াৰ পৰা এনে লোক আঁতৰিলে কোনো লোকচানৰ সন্মুখীন নহয়, বৰং লাভহে হ'ব, কিয়নো এনে একাংশ লোকৰ বাবেই দলটোত নতুন লোকৰ আগমন নঘটে। মন্তব্য অতুল বৰাৰ। আমাৰ বিৰুদ্ধে অভিযোগ আছিল যে নতুন মানুহ নাহে, নতুন মানুহ আহিবলৈ এনেবোৰ ব্যক্তিৰ কাৰণে সুযোগেই নাপায়। গতিকে মোৰ কথা হৈছে যে আমাৰ নেতৃত্বত দলটো গতিশীল হ'ব লাগিব। দলটোক নতুন ৰূপত সজাই পৰাই নতুন ধ্যান ধাৰণাৰে আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। ইপিনে ৰাজ্যত নতুনকৈ গঠিত আঞ্চলিক দলসমূহ একত্ৰিত হোৱাৰ সন্দৰ্ভত অতুল বৰাৰ মন্তব্য, ৰাজনীতিলৈ আহিবৰ বাবেই ৰাজপথত এওঁলোকে আন্দোলন কৰিছিল। যিবিলাক আঞ্চলিক দলে অসম গণ পৰিষদক নিক্ষেপ কৰি বা অসম গণ পৰিষদৰ পিঠিত দুচাপমান মাৰি পেলাই নিজৰ ৰাজনৈতিক অভিলাষ যিটো পূৰণ কৰিব বিচাৰিছে, মইতো বাৰম্বাৰ এই কথা কৈ আহিছোঁ, আন্দোলনৰ জুইত ৰাজনীতিৰ লুটি নেহেকিবা। আৰু যিবিলাকে আন্দোলনৰ জুইত দুদিনমান আন্দোলন কৰাৰ পাছত ৰাজনীতিৰ লুটি সেকিবলৈ যাব বা গৈছে, গতিকে সেইখিনি ৰাইজে বিচাৰ কৰিব। এতিয়া প্ৰশ্ন হয়, যি সময়ত ৰাজনৈতিক দলসমূহে নিজৰ ভেটি শক্তিশালী কৰাৰ বাবে উঠি পৰি লাগিছে, তেনে সময়তেই পাটাচাৰকুছি সমষ্টিৰ বৰ্তমানৰ অগপ বিধায়কগৰাকীৰ দল ত্যাগৰ সিদ্ধান্তক লৈও সামান্যতমো উদ্বিগ্ন হোৱা পৰিলক্ষিত নহল অতুল বৰা। কেমেৰাত নিতুলৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙাপাৰাত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাইছে। একে নিশাই ভাঙিলে 9টাকৈ বাসগৃহ। বনৰীয়া হাতীৰ গছকত মৃত্যু ঘটিছে গোধনৰো। আৰু এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। ৰঙাপাৰাত বন্যহস্তীৰ উপদ্ৰৱ। এনিশাতে ভাঙিলে 9টা ঘৰ। সৰ্বত্ৰ আতংক, অসহায় গঞা। সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতী এতিয়া ৰঙাপাৰাত সৃষ্টি কৰিছে ত্ৰাসৰ। নিশা বনৰীয়া হাতীৰ জাকে বৰজুলি চাহ বাগিচাৰ শ্ৰমিক লাইনৰ নিবাসী মলিনা মিৰ্ধা কালীচৰণ ৰহিদাস, ৰিনু ৰহিদাসৰ বাসগৃহ ভাঙি তহিলং কৰে। তাৰ উপৰি বনৰীয়া হাতীৰ আন এটা জাকে বৰজুলি চাহ বাগিচাৰ 16 নম্বৰ টোপাবস্তি গাঁৱত প্ৰৱেশ কৰি জুৰজ কান্দোলানা, ৰয়ান হৰ, অমৃত তপ্নৰ বাসগৃহ ভাঙি পেলোৱাৰ উপৰি
ঘৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে। সোণাজুলি চাহ বাগিচাৰ 23 নম্বৰ শ্ৰমিক লাইনৰ মহাৰং সোণাৰ ৰীনা তাঁতী আৰু ভজু মলহাৰৰ ঘৰো ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে বনৰীয়া হাতীৰ জাকে। ৰীনা তাঁতীৰ গোহালিত বান্ধি থোৱা অৱস্থাত হাতীৰ আক্ৰমণত মৃত্যু হয় দামুৰী পোৱালিটোৰ। বৰ্তমান ৰঙাপাৰাত 100টাতকৈ অধিক হাতীৰ এটা জাকে বিচৰণ কৰি আছে। নিশা হোৱাৰ লগে লগে হাতীৰ জাকটো ৰঙাপাৰাৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰে ত্ৰাসৰ। ৰাতি 35টা মান হাতী আহিছিলে, 3টাকৈ ঘৰ ভাঙিছে ইয়াতে। বন বিভাগক খবৰ দিয়া হৈছিলে টেলিফোনেদি, কিন্তু তেখেতসকলে একো গুৰুত্ব দিয়া নাই বুলি আমি গম পালোঁ। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে যদিও ঘটনাস্থলীত আমাৰাবাৰীৰ বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ফলত এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।